নিশ্চয়কৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত যি বান বিভীষিকা সেই বান বিভীষিকা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ আপুনি যদি চাই নগাঁও যি কলং আছে সেই কলঙৰ যি জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে যে কলংপৰীয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাব আৰু মই বৰ্তমান উপস্থিত আছোঁ এটা ৰাজপথত আৰু এই ৰাজপথটো পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে এনেদৰে পানীৰ সোঁতে সম্পূৰ্ণৰূপে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু যি পথাৰ আছে সেই পথাৰ কৃষিভূমি ইতিমধ্যে পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে। কলঙৰ যি পানী সেই পানী বৰ্তমানলৈকেও যি ধাৰাসাৰে বৃদ্ধি পাবলৈ ধৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে যে নগাঁৱত এনেদৰেই যি পানী সেই পানী ইতিমধ্যে সোমাবলৈ ধৰিছে লাহে লাহে। আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে আজি কলিয়াবৰৰ যি হাতীমূৰা বান্ধ সেই হাতীমূৰা বান্ধ ভঙাৰ ফলতেই কলঙৰ যি জলপৃষ্ঠ সেই জলপৃষ্ঠ প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু সেয়েহে এতিয়া নগাঁৱৰ বিভিন্ন স্থানত আপুনি যদি চাই তেতিয়াহ'লে কলংপৰীয়া ৰাইজৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে যে কলংপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে আৰু ইতিমধ্যে যি মাজুৱাটী আৰু লাওগাঁও সংযোগী যি পথ সেই পথ ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত ইতিমধ্যে ৰাইজ আছে আৰু চাৰ্কল অফিচাৰ আহিছে আৰু তেওঁ আহি যি পৰিস্থিতি সেই পৰিস্থিতিৰ বুজ লৈছে। আমি ওচৰ যাব হৈছে কি ক'ব? কালি আমি ছাৰ্ভে কৰিছিলোঁ তেতিয়া অলপ ব্ৰিঙি আছিলে কিন্তু তেনেকুৱা হোৱা নাছিলে ৰাতিৰ ভিতৰতে এইটো হৈ গৈছে। ৰাতিৰ ভিতৰত মাজুৱাটী আৰু ইটাপাৰা যিটো সংযোগী পথ আছে এই পথটো দি পানীটো বাঢ়ি গৈছে। এইটো হৰহিয়া জানৰ পৰা আহিছে পানীটো কমপ্লিট আহিছে এইপিনে সোণাই যাবগৈ পাৰে। কলঙৰ পানী বৃদ্ধি পোৱাৰ ফলতে হৈছে। কলঙৰ পানী বৃদ্ধি পোৱাৰ ফলতে হৈছে। হয় ইতিমধ্যে আমাৰ মন্তব্য জনাইছে যে কলঙৰ পানী বৃদ্ধি পোৱাৰ ফলতেই আজি পানী সেই পানী এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাস্তাৰ ওপৰে পাৰ হৈ গৈছে। আমাৰ ওচৰত যি চাৰ্কল অফিচাৰ আছে তেওঁৰ পৰাও মন্তব্য ল'বলৈ যত্ন কৰিম আৰু সমান্তৰালকৈ মোৰ সহযোগী আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাইছে সম্পূৰ্ণৰূপে ৰাস্তা ওপৰে এনেদৰে পানী বৈ যোৱা পৰিলক্ষিত হৈছে। এনেদৰে বিষয়াসকলো আহিছে আৰু তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে যে কেনেদৰে কি কৰিব পাৰি। আমাৰ লগত ৰাইজ উপস্থিত আছে আৰু ৰাইজে এনেদৰে দেখিবলৈ পোৱা গৈছে সকলো পৰ্যবেক্ষণ কৰিছে। আমাৰ ছাৰ কি ক'ব ৰাস্তাৰ ওপৰে পানী বৈ? হয় আনফৰ্চুনেটলি সেই ৰাস্তাটো আমাৰ মাজুৱাটী লাওগাঁও ৰাস্তাটো আজি ৰাতিপুৱা ছিগিছে। তো ডিপাৰ্টমেণ্ট মানুহ আহিছে তেওঁলোকে এইটো চাব কেনেকৈ আমি ফাৰ্ডাৰ ডেমেজটো ষ্টপ কৰিব পাৰিম। কিমান দূৰ পানী এনেদৰে মানুহৰ ক্ষতি হৈছে বুলি ভাবে? বৰ্তমান আমাৰ এগ্ৰিকালচাৰ ফিল্ডখিনি ক্ষতি হৈছে সেইটো ছাইড আমাৰ যিকেইটা গাঁও আছে সেইটো ছাইড। তো এতিয়ালৈকে চাই আছোঁ চিটুৱেশ্যনটো আমি এছেছ কৰিছোঁ। গাঁৱত সোমোৱাৰ সম্ভাৱনা আছে নেকি? সেইটো বৰ্তমান আমি এগ্ৰিকালচাৰ ফিল্ডটো চাইছোঁ আৰু এগ্ৰিকালচাৰ ফিল্ডত সোমাইছে আমি এছেছ কৰি আছোঁ। নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যে আজি কলঙৰ পৰা এনেদৰে দেখিবলৈ পোৱা গৈছে সকলো ধৰণৰ পানী দেখিবলৈ পোৱা গৈছে পথাৰত আৰু সমগ্ৰ দৃশ্য মোৰ সহযোগী ইয়াৰ দেখুৱালে আৰু কলঙৰ পানী যি বৃদ্ধি পাইছে আৰু সেই বৃদ্ধি পোৱাৰ ফলতেই দেখিবলৈ পোৱা গ'ল যে যি মাজুৱাটী আৰু লাওগাঁও যি পথ সেই পথ বুৰি যোৱা পৰিলক্ষিত হৈছে।